বেক টু মাই ইউটিউব চেনেল। মই আহি গ'লোঁ আজি আমাৰ নতুনকৈ পতা বাগানখনলৈ। দেখিছে কেনেকুৱা হৈ আছে, পুলিবোৰ ৰঙা ৰঙা পৰি আছে আৰু বৰষুণ নাই যিহেতু সেইকাৰণে পুলিবোৰৰ কালাৰে চেঞ্জ হৈ গৈছে। উপায় নাই, মাটিবোৰ ফটো ফাটি গৈছে, বৰষুণ দিয়া নাই। কিন্তু আজি অলপ ডাৱৰীয়া কৰিছে, বৰষুণ দিব নে নিদিব তাৰো ঠিকান নাই। চ' আগতে দেউতা আহি থাকে, চাফা কৰি আছিলে, এইখিনি যোৱাবাৰ থাকি গ'ল ৰুবলৈ। বিশেষকৈ আমাৰ সেই ট্ৰেক্টৰৰ লগত লাগি ফুৰোঁতে ৰুবৰ থাকি গ'ল মানে, আৰু সেইকাৰণে এইবাৰ পাৰিলে এইখিনি লগাই পেলাই এই ছাইডটো লগোৱা হ'ল আৰু এটা ছাইড থাকি গ'ল। কিন্তু এই ছাইডৰ পুলিখিনি যোৱাবাৰ লগাইছিলোঁ, সিমান মানে আপোনাৰ ভেকেঞ্চি নহ'ল আৰু যিবিলাক থাকি মৰিছে সেইবিলাক আচলতে পুলিবিলাক তাৰপৰা আনোতে কিছুমান বেয়া আহিছিলে, সেইকাৰণে মৰিলে। আৰু যিখিনি নাই আমাৰ মজা হৈছে পুলি, বৰষুণ পোৱাৰ লগে লগে পুলিবোৰ বৰ ধুনীয়া হৈ উঠি আহিব। চ' ভাল লাগিছে। দেখিছে আজি মই বহুত দিনৰ মূৰত আহিছোঁ বাৰীলৈ, অহা নাছিলোঁ আচলতে। বৰ জংঘল হৈ আছে বুলি কৈছিলে, সেইকাৰণে অহা নাছিলে। কিন্তু জংঘল হোৱা নাই, দেউতা চাফা কৰি থাকে। সেইফালে এইখিনি দেখিছে জ্বলাই দিলে, সেইফালৰখিনিহে জংঘল হৈ আছিলে। পূৰা কাটি অকলে আহে আৰু সদায় চাফা কৰি দি মই আজি আহি অলপ লাগি দিছোঁ। দেউতা বিশেষকৈ ওচৰৰে বৰ্তা ঢুকুৱা আজি বহুত দিন হ'ল, আজি ছমহীয়া ওলাইছে, বছৰেকীয়া আছে, তাত অলপ লাগি দিছে। এতিয়া মই অকণমান বাৰীলৈ গুচি আহিলোঁ কাম লাগিবলৈ, জংঘলবিলাক কাটি দিছোঁ। ত' আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ আমাৰ বাৰীখন। এইডোখৰ আচলতে কিনি লোৱা হয় মাটিডোখৰ। চ' এইফালে আছে ডিমনৈখন, অকণমান গৈ পালে ডিমনৈখন দেখিব। এইটো বৰপুখুৰীটো, ইয়াত চব কিমান ডাঙৰ পুখুৰী আপোনালোকে দেখিছেনে? সেইটো বহুত ডাঙৰ দেখিছে। তাৰ অলপ দূৰ গৈ পিনে পাব কি বুলি কয় নৈখন, ডিমনৈখন আছে। এইটো দেখিছে, এইবিলাক আপোনাৰ পাতি দৈ, এইবিলাকতে এইফালে বান্দৰখিনি আছে, ধমধমাইছে, ঢেৰ বান্দৰ আছে বুজিছেনে, মস্ত বান্দৰে এফালৰ পৰা ধ্বংস কৰি নিয়ে, চব খাই শেষ কৰি দিয়ে বস্তু। কি ক'ব, উপায় নাই। বান্দৰ হৈছে হনুমানৰ ভক্ত মানুহ, বান্দৰকতো এইবোৰ মাৰিব নোৱাৰি, গতিকে উপায় নাই। সিহঁতৰ জনসংখ্যা বাঢ়ি গৈছে, কি কৰিব, সেইটো মাৰিব লাগিলে বিপদ। আমি সেনেকৈ খেদি মেলি আৰু খাবলৈ নিদিওঁ। আৰু সিহঁতিতো যি টি খায়ে বাৰু, এই ঘৰত যিবিলাক খেতি কৰা হয় সেইবিলাক শাক পাচলিবিলাক অনিষ্ট কৰিবলৈ নিদিওঁ, সেনেকৈ থাকে। আৰু বাগানৰ পাত গোট খাব নাখায় নহয়, সেইবিলাক কাৰণে টেনশ্যন নাই। আৰু খালি এইবিলাকত খেতি কৰিলেহে দিগদাৰ, বান্দৰে এফালৰ পৰা মহতিয়াই কমচে কম 300-400মান বান্দৰে আছে। কিন্তু এই কেইদিনমান নাছিলে মানে আমাৰ ইয়াত বাঘ আছে বোলে, আছে। আমাৰ 2জনী ছাগলী মাৰি দিলে, আৰু গতিকে বাঘটো থকাৰ কাৰণে ইয়াত বান্দৰখিনি পলাই আছিলে, অহা নাছিলে। হয়তো এইকেইদিন বাঘটো ক'ৰবালৈ যাব, বেলেগ এটা স্থানলৈ যাবগৈ পাৰে, সেইকাৰণে আকৌ বান্দৰখিনি এইফালে আহিলে, সেনেকুৱা হৈছে। গতিকে মই ভাবিলোঁ আজি আপোনালোকক দেখুৱাই দিম আমাৰ নতুনকৈ লগোৱা বাগানখন। সেইখনে আৰু চব ধুনীয়া হৈ আছে। আৰু এইডোখৰ থাকি গ'ল, এইডোখৰ আপোনাক যে কৈছোঁ, এইডোখৰ দেখিছে, এইবোৰ জ্বলাই দিছোঁ তাতে, ধুনীয়া হৈ আছে, মাটি একদম ফচফচীয়া আছে। এতিয়া বৰষুণ পালে আৰু ধুনীয়াকৈ লগাই দিওঁ। এডোখৰ চাফা কৰি আছে, ধুনীয়া হ'ব। অলপ পাৰিলে গাড়ীখন আনি পিনে হালটো বোৱাই ল'ব লাগিব অলপ ওপৰে, তেতিয়া বেছি ভাল হ'ব ট্ৰেক্টৰখনে। চ' তাকে বোলো আপোনালোকো দেখুৱাই দিওঁ। এইফালে আছে, আৰু এইখন গোটেই চিটটো আমাৰে হয়, এনেকৈ আছে দীঘলকৈ উধবা মুধলৈ মূৰৰ পৰা এইফালে এইটো ছাইডলৈকে গোটেইখন লগাম বুলি ভাবিছোঁ। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাই গৈ থাকিলে, নহ'লে কি ক'ব, যিহেতু আমাৰ চাকৰি নাই, দুখীয়া ঘৰ ল'ৰা, কিবা এটা নহয় কিবা এটা ৰুই মেলি হ'লেও জীয়াই থকা দিনবিলাক চলাব লাগিব, নহয়নে? উপায়টো নাই, কি ক'ম আৰু।